নমস্কাৰ বন্ধুসকল, আপোনালোকে নিজৰ মোবাইলত লেবাৰ কাৰ্ড চাৰ্টিফিকেটখন বহুত সহজতে ডাউনলোড কৰিব পৰা যাব। কেনেকৈ আপোনালোকে ডাউনলোড কৰিব এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ হ'ম। আপোনালোকে প্ৰথমতে আপোনালোকক যিকোনো এটা ব্ৰাউজাৰত যাওক, ব্ৰাউজাৰত গৈ আপুনি চাৰ্চ কৰিব মিছ ৰিপৰ্ট। নহ'লে মই আপোনালোকৰ কাৰণে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ। আপোনালোকে ভিডিঅ'ত যাওক, তাৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। লিংকটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকৰ এই পেজটো অন হ'ব। এই পেজটো অন হোৱাৰ পিছত আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে প্ৰথম আপোনাৰ নাম দিব লাগিব। তাৰ আপোনাৰ মেল ফিমেল, ডেট অফ বাৰ্থ, আপোনালোকৰ পিন ক'ড, ডিষ্ট্ৰিক্ট, ষ্টেট, ইমেইল, ফোন নম্বৰ আপোনালোকে এইবিলাক ফিল কৰিব লাগিব। এইবিলাক আপোনালোকে এণ্টাৰ কৰি দিয়ক। মই এণ্টাৰ কৰি দি আছোঁ। মই ইয়াত ফিল কৰি দিওঁ। ফিল কৰাৰ পিছত ইয়াত আপোনালোকে টিক মাৰ্ক বহোৱাৰ পিছত লেংগুৱেজত ক্লিক কৰিব। লেংগুৱেজত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ লেংগুৱেজ লৈ ল'ব। মই ইংলিছ লৈ লৈছোঁ। ইংলিছ লোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ৱেইট কৰি থাকিব। ৱেইট কৰি থকাৰ পিছত আপোনালোকৰ মোবাইলত এটা SMS আহিব। SMS-ত এটা OTP আহিব। OTP-টো ইয়াত এণ্টাৰ কৰিব লাগিব। অকণমান ৱেইট কৰি থাকক। মোৰ OTP-টো আহি গ'ল। OTP-টো আপোনালোকে ইয়াত এতিয়া OTP অপশ্যনটো আহি যাব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ OTP এণ্টাৰ কৰিবলৈ অপশ্যন আহি যাব। মই ইয়াত OTP-টো এণ্টাৰ কৰি দিছোঁ। OTP এণ্টাৰ কৰাৰ পিছত ছাবমিটত ক্লিক কৰি দিলোঁ। ছাবমিটত ক্লিক কৰাৰ পিছত দেখিব পাইছে যে আপোনালোকে প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেট দেখিব পোৱা গৈছে। মোবাইল নম্বৰ ডাউনলোড চেঞ্জ চাৰ্টিফিকেট টু ইয়ৰ মোবাইল নম্বৰ দেখিব পোৱা গৈছে। মই ইয়াত আপোনাক ক্লিক কৰিম চেঞ্জ চাৰ্টিফিকেট টু ইয়ৰ মোবাইল নম্বৰ। ইয়াত ক্লিক কৰাৰ পিছত দেখিব পাইছে আপোনালোকৰ এনেধৰণে চাৰ্টিফিকেটখন ডাউনলোড হৈ আহিছে। আপোনালোকৰ যদি এনেকৈ নাহে তেনেহ'লে আপোনালোকৰ মোবাইলত এটা SMS আহিব। SMS-ত লিংকটো আহিব। মই আপোনালোকক দেখাই দিছোঁ। মোৰ এনেকৈ মেছেজ আহিছে। মেছেজত এইটো লিংকটো আহিছে। লিংকত ক্লিক কৰাৰ পিছতো আপোনালোকৰ অট'মেটিক চাৰ্টিফিকেটখন ডাউনলোড হৈ আহিব। আপোনালোকে ইয়াত দেখিব পাইছে ডাউনলোড এগেইন হোৱাৰ পিছত ইয়াত ডাউনলোড হৈ আছে। ডাউনলোড কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত দেখিব পাইছে চাৰ্টিফিকেটটো ডাউনলোড হৈ গ'ল। আপোনালোকে বহুত সহজতে ডাউনলোড কৰিব পাৰিব। আপোনালোকে ডাউনলোড কৰি লওক এনেকৈ। যদি ভিডিঅ'টো ভাল লাইক কৰক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।